নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। লখিমপুৰত অনুষ্ঠিত হৈ থকা সদৌ অসম ভাওনা সমাৰোহ খৌৰা সমন্বয় ক্ষেত্ৰত ভাওনা চাবলৈ যাবলৈ ওলাইছোঁ। এই টেম্পুত উঠি আমি আহি আছোঁ। গোটেইকেইজন টেম্পুৰ ভিতৰত হঠাতে লগ পাই গ'লোঁ ভাওনাৰ জগতৰ এজন সুদক্ষ বায়ন, আমাৰ ধনদা বসন্ত, সকলোৱে চিনি পাই চাগে। লগতে ভাইটি ভণ্টিকেইটাকো, সিহঁতক বোলেও নুঠালে সোমাব নিদিয়ে ভিডিঅ'ত, সেইকাৰণে এপাক সিহঁতকো উঠাই ল'লোঁ। এতিয়া আমি ভিতৰলৈ গৈ থাকোঁ এপাক ভাওনা চাবলৈ। এই তোৰণখন পাই গ'লোহি। যথেষ্ট হৈছে ৰাইজ, বহুত ভাল লাগিছে। ৰাইজ অহা যোৱা কৰি আছে একদম, ইফালৰ পৰা সিফালে সিফালৰ পৰা সিফালে। ভাওনা চাম বুলি ভবাসকলে, ভাওনা ভাল পোৱাসকলে আহিব পাৰে লখিমপুৰ খৌৰা সমন্বয় ক্ষেত্ৰত সদৌ অসম ভাওনা প্ৰতিযোগিতালৈ। আমিও দ্বিতীয় দিনাহে চালোগৈ, তাৰপাছত চাব পৰা নাই যদিও মানুহৰ ভিৰবোৰ দেখুৱাওঁ আপোনালোকক। এয়া চাওক কিমান মানুহ। সেই তাৰ মাজতে আকৌ এই আঙুঠি দেখিলোঁ। মই বোলো আঙুঠি এটাকে চাওঁচোন, কাৰোবাক দিবলৈকে পাওঁ নেকি। এতিয়া পিছেহে হঠাতে মনত পৰিলে যে দিবলৈতো কোনো নাই আঙুঠিটো, সেইকাৰণে এনেই চাই পেলাই বোলো যাওঁগৈ আৰু। ভিডিঅ'টো ইমান সময়লৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব বুলি আশা ৰাখিলোঁ। এয়া আঙুঠি চাই চাই নল'লোঁ, শেষত ভাওনাকে চাওক। ধন্যবাদ। দাদা ধর্মরত কাজে কোনো দুঃখ নাই, এইয়া আমার এই দুর্ভাগ্য। অন্ত হলে মনে বাঘ, আমি তোর অবরূপরত লম্পতি কুট। অবশ্যই পাণ্ডবে দেখাব পূর্বক পাণ্ডবর বীরত্বর স্থানে কি গণনা পুঁচিবার যদি ভাষা হয়, ঘোর হত্যি যদি মহিমা পারি, এদিন জ্বলিব ভানু পাণ্ডবর